হেল্ল' ষ্টুডেণ্টছ বহুতো সোধে হেল্ল' ষ্টুডেণ্টছ বহুতো ছাত্ৰ ছাত্ৰীয়ে সোধে যে মোৰ নোটছ নাই বা মোৰ স্কুলত লিখোৱা নাই বা কলেজত লিখোৱা নাই এতিয়া বজাৰত পোৱা যোনবিলাক নোটছ আছে ছাজেশ্যনছ আছে সেইখিনি আহি পঢ়িলে আমি পাছ কৰিব পাৰিমনে বা আমাৰ নম্বৰ পামনে এতিয়া প্ৰথমতে মই ডিছকাছ কৰিম যে এই যে ছাজেশ্যনবিলাক পঢ়াৰ একচুৱেলি আমাৰ কি হয় ছাজেশ্যনখিনি পঢ়িলে আমাৰ কি কি ডিছএডভান্টেজেছ আছে এতিয়া প্ৰথমটো ডিছএডভান্টেজ হৈছে যে আমি যেতিয়া ৰেডিমেড বস্তুবিলাক পাম ৰেডিমেড এইটো এইখিনি বস্তু ন আমি আহি নিলোঁ বজাৰৰ পৰা কিনি আনিলোঁ তাত কুৱেশ্যন আছে আনচাৰ আছে কুৱেশ্যন আছে আনচাৰ আছে পঢ়িলোঁ মুখস্থ কৰিলোঁ এইটো এটা স্বভাৱ থাকি যাব আমাৰ এইটো হোল লাইফ থাকি যাব এইটো স্বভাৱ কুৱেশ্যন পঢ়া মুখস্থ কৰা কুৱেশ্যন পঢ়া মুখস্থ কৰা সেইটো গোটেই স্বভাৱটো থাকি যাব যাৰ ফলত আমাৰ কি হ'ব একো শিকা নহ'ব আমি মুখস্থ কৰিলোঁ এক্সামত লিখি থৈ আহিলোঁ তাৰপিছত সেইটো একো কনচেপ্ট আমি নুবুজিলোৱে যোনজন ছাত্ৰ বা ছাত্ৰীয়ে এইটো কাম কৰে তেওঁলোকে কিন্তু গোটেই জীৱন তেনেকৈ থাকিবলগীয়া হয় মুখস্থ বিদ্যাৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হয় যাৰ ফলত পিছৰ অৱস্থাত তেওঁলোকে যিকোনো কম্পিটিটিভ এক্সাম হওক বা যিকোনো এটা নিজে কুৱেশ্যন এটা বনাই বা কুৱেশ্যন আনচাৰ এটা বনাই লিখাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কেতিয়াও নোৱাৰে মুখস্থ বিদ্যাত যিসকলে ধ্যান দিয়ে তেওঁলোকে কিন্তু লাইফত ছাকচেছ হ'বলৈ কিন্তু বহুত দিগদাৰ হৈ যায় লাইফত তেওঁলোকে ছাকচেছ হয় যোনে কিতাপখন থৰলি পঢ়ে কনচেপ্টবিলাক বুজি লয় তেওঁলোকে ছাকচেছ হ'ব পাৰে আৰু তেওঁলোকে যিকোনো কুৱেশ্যন আহিলে এক্সামত তেওঁলোকে লিখি থৈ আহিব পাৰে সেইটো কথা তোমালোকে একেবাৰে ছাজেশ্যনছবিলাক পঢ়াৰ আগত সেইটো কথা মনত ৰাখিবা যে মই যে ছাজেশ্যনটো লৈছোঁ আজি মোক সহায় কৰিব হয়তো ছাজেশ্যন মই পঢ়া কুৱেশ্যন আনচাৰ্ছখিনি মোৰ এক্সামতো আহিব মই লিখি পেলাই হয়তো পাছো কৰিম কিন্তু তাৰ দ্বাৰা মোৰ লাভ কি হ'ব মোৰ একো লাভ নহ'ব মোৰ যোনটো ডেভেলপমেণ্ট আছে আমি অকল পঢ়িলোঁ মাৰ্কছততো আমাৰ কাম নাই এটা সময়ত তোমালোকে গম পাবা যে মাৰ্কছবিলাকৰ কাম নাইকিয়া হৈছে তেতিয়া আমাক কি লাগিব কনচেপ্ট লাগিব এতিয়া তুমি এটা মুখস্থ কৰি গ'লা এটা বস্তু লাইক তুমি এটা মুখস্থ কৰিলা যে কম্পিউটাৰ কি এইটো মুখস্থ কৰি গ'লা কিন্তু তোমাক যেতিয়া কম্পিউটাৰটো ইউজ কৰিব দিব তেতিয়া তুমি জানিব লাগিব যে কম্পিউটাৰটো কি হয় কেনেদৰে ইউজ কৰিব লাগে সেইটো তুমি জানিব লাগিব অকল যে ইউজৰ ওপৰত তুমি মুখস্থ কৰিবলৈ এক্সামত লিখি পাছ কৰিলা সেইটোত কাম নিদিব আজিকালি চব কনচেপচুৱেল আগত এটা সময় আছিলে যোনে বেছি নম্বৰ পায় তেওঁলোকক চাকৰি দিয়া হয় বা বেলেগ বস্তু কিন্তু আজিকালি কি হৈছে দিন সলনি হৈছে আৰু দিন সলনি হোৱাৰ লগে লগে কি হৈছে আজিকালি বহুতখিনি কনচেপচুৱেল আহি গৈছে আমি সেইকাৰণে কিতাপখন পঢ়ি পেলাই সেইটো বুজাটো দৰকাৰ এতিয়া কথাটো হ'ল যে আমি যদি এইখিনি কথাটো হৈ গ'ল ডিছএডভান্টেজখিনি ক'লোঁ এতিয়া যদিহে কোনোবাই গৈ পেলাই বোলে মই ছাজেশ্যনখনি পঢ়িলোঁ নোটছ নাই আৰু মোৰ উপায় নাই আৰু ছাজেশ্যনখনি পঢ়ি মই এক্সাম দিম তো ছাজেশ্যনখন পঢ়ি পেলাই এক্সাম দিয়াৰ পিছত তোমালোকৰ এটা প্ৰব্লেম হ'ব কি তোমালোকে হয়তো একদম কাৰেক্টলি আনচাৰ এটা লিখি থৈ আহিছা হয় নাই আজিকালি বজাৰত কিন্তু বিভিন্ন ধৰণৰ ছাজেশ্যন নাই কেইটামান কোম্পানীৰ ছাজেশ্যন আছে আৰু সেইখিনি বহুত বছৰৰ পৰা চলি আহি আছে আনচাৰখিনি বছৰ চেঞ্জ নহয় কিন্তু তেওঁলোকে একেবিলাক আনচাৰে দি আছে কণ্টিনিউ হৈ গৈ আছে গতিকে যিসকলে বহি চায় যিসকল টিচাৰে বহি চায় তেওঁলোকে সেইটো অৱগত যে এইখিনি কি কৰিছে ছাজেশ্যনৰ পৰা লিখিছে বা মডেলৰ পৰা লিখিছে তো টিচাৰজনে যেতিয়া গম পায় যে টিচাৰজনে আমাৰ পৰা কি বিচাৰে যিকোনো এক্সামত টিচাৰসকলে কি বিচাৰে যে সি কিতাপখন পঢ়ি পেলাই যোনটো মানে কুৱেশ্যন সুধিছে সি নিজে বনাই লিখক যিমানখিনি পাৰক সি নিজে লিখক তাত তেওঁলোকে নম্বৰ দিবলৈ ভাল পায় কিন্তু তোমালোকে সেই মুখস্থ কৰি পেলাই সেই ছেম টু ছেম কুৱেশ্যন আনচাৰ্ছ লিখি থৈ আহিবা তেতিয়া প্ৰব্লেমটো কি হ'ব যে তেওঁলোকে গম পাব যে এই ছাজেশ্যনৰ পৰা লিখিছে সি পঢ়া নাই কিতাপ পঢ়া নাই গতিকে তাত নম্বৰ কটাৰ চান্স আহি যায় কিন্তু চান্স এটা আহি যায় তোমালোকৰ কাৰণে গতিকে তোমালোকৰ যিমানখিনি পাৰা সেই গাইড বুকবিলাক বা ছাজেশ্যনৰ পৰা অলপ দূৰত থকাই ভাল এতিয়া বহুতে লয় সেইটো মানা কৰা নাই বহুতে লয় তেওঁলোকে এতিয়া বহুতে মানে বহুত চোকা ছাত্ৰ ছাত্ৰীসকলেও লয় ছাজেশ্যনবিলাক কিন্তু তেওঁলোকে তাৰ পৰা ডাইৰেক্টলি উঠাই নিদিয়ে তেওঁলোকে তাৰ পৰা যে ডাইৰেক্ট কপি পেষ্ট কৰি দিয়ে তেনেকুৱা নকৰে তেওঁলোকে জাষ্ট চাবলৈ লয় যে এইটো কুৱেশ্যন আনচাৰ ক'ৰ পৰা ক'লৈকে হ'ব লাগে তাৰপিছত তেওঁলোকে নিজৰ মতে কুৱেশ্যন আনচাৰটো লিখি তেওঁলোকে এক্সামত লিখে তোমালোকে সেইটো নাভাবিবা বহুতো হয়তো দেখিছা তোমালোকে বহুতে সেইটো কাম কৰে যে কাৰোবাৰ ঘৰত দেখি আহিলে যে কোনোবা চোকা ল'ৰা বা ছোৱালীয়ে সি কি কৰিছে এখন ছাজেশ্যন কিনিছে সিও কি কৰিলে যে সি যদি এখন পঢ়িছে ময়ো এখন পঢ়িম সিও কি কৰিলে সেইখন লৈ আহিলে কিন্তু তাৰ যে পঢ়াৰ ধৰণটো বেলেগ ধৰণৰ সি গম নাপালে সি কি কৰিলে এইখনে লিখি থৈ আহিলে এইপিনে কিন্তু চোকা বা ল'ৰা ছোৱালীজনীয়ে কি কৰিলে সেইখিনি মই যে যেনেকৈ ক'লোঁ যে সেইখিনিৰ পৰা আইডিয়া এটা ল'লে কিন্তু বস্তুখিনি সি নিজৰ মতে লিখিলে তো বস্তুখিনি তোমালোকে ছাজেশ্যন বা গাইড বুক ফ'ল' কৰিব পাৰা কিন্তু এটা বস্তু ৰাখিব লাগিব যে নিজৰ টাচ এটা ৰাখিব লাগিব এক্সামত কুৱেশ্যন আনচাৰ লিখোঁতে ছেম টু ছেম কপি পেষ্ট কেতিয়াও নকৰিবা তোমালোকে ট্ৰাই কৰিবা যে আনচাৰটো ঠিক আছে মই ইয়াৰ পৰা পঢ়িছোঁ
কিন্তু আমি কেনেকৈ চেঞ্জ কৰি লিখিব পাৰোঁ বা কিতাপখন উলিয়াই ল'লা কিতাপখনত মিলাই চালা বা ছাজেশ্যনখন মিলাই চালা দুটা মিক্স আপ কৰি লিখিলা লাগিলে অলপ কিবা এটাতো চেঞ্জেছ আনিব লাগিব যদি ডাইৰেক্ট কপি পেষ্ট কৰা তেন্তে কিন্তু পিছত তোমালোকৰ নম্বৰ কমাৰ চান্স আহি যায় মই অলৰেডি ক'লোঁ যে কি হওক কমিব পাৰে যে টিচাৰে অলৰেডি গম পায় যে এইটো ক'ৰ পৰা আহি আছে কুৱেশ্যন আনচাৰবিলাক ক'ৰ পৰা আহি আছে তেওঁলোকে গম পায় আৰু তেওঁলোকে সেইটো দিব নিবিচাৰে একেবিলাক বস্তু পঢ়ি তেওঁলোকৰো এতিয়া মানে গম পাই গৈছে তেওঁলোকেও যে এইখিনি বস্তু তাৰ পৰা আহিছে গতিকে সেইখিনি কাম কৰিব পাৰা তোমালোকে এতিয়া বহুতে সুধি আছে যে গাইড বুক লওঁ নে নলওঁ ছাজেশ্যন ল'ব পাৰা কিন্তু জাষ্ট এটা আইডিয়াৰ কাৰণে কিন্তু লিখোঁতে তোমালোকৰ নিজৰ আইডিয়া লগাই পেলাই তোমালোকে লিখিবলৈ চেষ্টা কৰা চাবা তোমালোকৰ এক্সামো ভাল হ'ব আৰু তোমালোকে ফুল মাৰ্কছো পাবা তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কি পাইছে